নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ টি ইনকেলছৰ অন্য এটি ভিডিঅ'লৈ। আজি বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আপোনালোকক সকলোৱে গমেই পায় যে যোৱাকালি আমাৰ সকলোৰে হিয়াৰ আমঠু মৰমৰ জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। তেওঁ আমাৰ মাজৰ পৰা গুচি যোৱাৰ পাছত বিভিন্ন ধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছে। কিছুমানে কৈছে যে 18 তাৰিখে তেওঁৰ মৃত্যু হৈছিল আৰু 19 তাৰিখে তেওঁক মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। কিছুমানে কৈছে স্কুবা ডাইভিঙত তেওঁ শ্বাসজনিত অসুবিধাত তেওঁ প্ৰাণ গ'ল, আৰু কিছুমানে কৈছে যে ইয়তৰ পৰা তেওঁ পৰি গ'ল। এতিয়া বিভিন্ন ধৰণৰ বিভিন্ন কথা উত্থাপন কৰা। এতিয়া মেইন পইণ্টটো আহিছোঁ যে শ্যামকানু মহন্ত যি নৰ্থ ইষ্ট ফেষ্টিভেলৰ তেওঁ এজন হেড, আৰু তেওঁ অসমৰ তেওঁ সংস্কৃতি ঠিকা লৈ থকা নাই। মই ভাবোঁ তেওঁ প্ৰত্যেকটো সময়ত জুবিন গাৰ্গক তেওঁ ব্যৱহাৰ কৰি আহিছে। আৰু এই সামাজিক মাধ্যমৰ যোগেদি যিসকলে মোৰ ফেচবুক পেজ লগতে ইউটিউব চেনেল টি ইনকেলছত চাই আছে, তেওঁলোকক মই এটা বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, চৰকাৰখনকে কিছুমান বস্তু আমি ঠেলি দিলে নহ'ব, আমি কিছুমান বস্তুত হেঁচা প্ৰয়োগ কৰিব লাগিব। সেইটো সময়ত তেওঁৰ লগত থকা যিজন ব্যক্তি তেওঁক কৈছে যে জুবিন গাৰ্গ হেনো নৰ্থ ইষ্ট ফেষ্টিভেলত যাব বিচৰা নাছিল, কিন্তু শ্যামকানু মহন্তই কৈছিল যে যদিহে জুবিন গাৰ্গ নাযায় তেওঁ ছুইচাইড কৰিম, কিন্তু হৈ গ'ল ওলোটা। এইটোৰ ক্লিপটো মই আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব। ষ্টেট কাৰ্ড কৈছোঁ, চিধা কৈছোঁ যে যি ঘৰতে আছোঁ বৰ্তমান বহুত খঙত আছোঁ। যি নহওক 13 ছেপ্টেম্বৰত মই দাদাক লগ পাইছোঁ, কথা পাতিছোঁ জুবিনদাৰ লগত। তেতিয়া কৈছে যে মোৰ ছিংগাপুৰ যাবলৈ মন নাই, কিন্তু এটা কাৰণে যাব লাগিব, এটা নহ'লে এটা ছুইচাইড কৰি দিব নহ'লে এটাই। তাৰ কথা কৈছে কাৰ কথা কৈছে? শ্যামকানু মহন্তৰ কথা কৈছে। কাৰণ কেলৈ শ্যামকানু মহন্ত বেপাৰী হয় এটা। জুবিন গাৰ্গক লৈয়েতো কৰি আছে কামটো, জুবিন গাৰ্গক লৈয়ে বেপাৰ কৰি আছে নৰ্থ ইষ্ট ফেষ্টিভেলটো। মই স্পষ্টভাৱে কৈছোঁ, মোৰ নাম ডিম্পল। এতিয়া কথাটো হ'ল জুবিন গাৰ্গক ব্লেকমেইলিং টাইপ কৰি কেনে তেওঁক তাতে নিয়া হৈছিল। জুবিন গাৰ্গ আছিল অসমৰ এটা সম্পদ, অসমৰ কলা সংস্কৃতি শিল্পী জগতৰ এজন উজ্জ্বল নক্ষত্ৰ আছিল। আজি নৰ্থ ইষ্ট ফেষ্টিভেলৰ নিচিনা মই থাৰ্ড ক্লাছ বুলি কওঁ তেনেকুৱা যিজনক এজন আমি হীৰা হেৰুৱাব লগা হৈছিল। কাৰোবাৰ বেপাৰত গোটেই অসমখনৰ আজি ক্ষতি হৈছে, আৰু ক্ষতি কিহৰ কাৰণে হৈছে? কেৱল মাত্ৰ শ্যামকানু মহন্তৰ কাৰণে। যিজন মানুহৰ হাৰ্টৰ প্ৰব্লেম আছিল সেইজন ব্যক্তিক পানী বা ঠাণ্ডা তেনেকুৱা জেগাত তেনেকুৱা ঠাইত যোৱাৰ কাৰণে মানা কৰিব লাগিছিল, কিন্তু তেনেকুৱা ধৰণৰ কোনো কথা হোৱা নাছিল। কিহৰ কাৰণে কি হৈছে? আজি অসমৰ প্ৰত্যেকটো সমস্যাৰ ওপৰত মাত মতা যিজন ব্যক্তি, অসমৰ সংস্কৃতি ধৰি ৰখা যিজন ব্যক্তি, ভূপেন হাজৰিকাৰ পিছৰ যিজন ব্যক্তি আছে সেইজন হৈছে জুবিন গাৰ্গ। হয়তো বহুত বছৰ পিছতো হয়তো তেনেকুৱা এজন ব্যক্তি আমি হয়তো নাপাম। এইটো আমাৰ কাৰণে বহুত দুখ। আজি এটা আমি সম্পদ হেৰুৱাম, আৰু মই বিচাৰোঁ এই বস্তুটোৰ ওপৰত এটা তদন্ত হওক। তাৰে লগতে সকলো অসমবাসী ৰাইজ লগতে জুবিনদাৰ অনুৰাগীসকলক মই এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাক জুবিনদাৰ নামত আমাক অসমত মিউজিয়াম এটা লাগে। মিউজিয়ামটো এই কাৰণে লাগে যে তেওঁ যিমান হাজাৰ 38,000 তেওঁ গান গাইছে, সেই গানখিনি সংগ্ৰহ কৰা এটা স্থান লাগে। হয়, প্ৰত্যেকজন ব্যক্তিৰ ভিতৰত বহুত জুবিনদাৰ গান আছে, প্ৰত্যেকজন ব্যক্তিৰ মন মগজুত জুবিনদা আছে। সেই জুবিনদাক আমি এটা স্থানত আমি সজাই ৰাখিব লাগিব। আৰু সেয়েহে জুবিনদাৰ পিন্ধা চেণ্ডেলৰ পৰা আৰম্ভ কৰি তেওঁ পিন্ধা চাটৰ পৰা আৰম্ভ কৰি ঘড়ী মোজা তেওঁৰ সকলো গানবিলাক সংগ্ৰহ কৰা এটা স্থান লাগে। আৰু এই ক্ষেত্ৰত অসম চৰকাৰে এটা পদক্ষেপ গ্ৰহণ কৰক আৰু তেওঁ সেই বস্তুটো প্ৰদান কৰক। তেতিয়াহ'লে অসমৰ যি কলা সংস্কৃতি আছে, যি শিল্পী জগতত যিটো তেওঁৰ অৱদান, সেই অৱদানটো অসমীয়াৰ মাজত সদায় জিলিকি থাকিব। অসমক চিনি পায় সকলোৱে এশিঙীয়া গড় চাহপাত। দ্বিতীয়জন ব্যক্তি যদি আছে সেইজন আছে আমাৰ সকলোৰে মৰমৰ জুবিন দা। আৰু সেয়েহে সেই জুবিন দা সদায় আমাৰ মাজত সজীৱ হৈয়ে থাকিব আৰু সজীৱ হৈ থাকক। আৰু প্ৰত্যেকজন মই জুবিনদাৰ অনুগামীক এটা অনুৰোধ জনাইছোঁ, আপোনালোকে ইমান আৱেগিক হৈ আপোনালোকে নিজৰ কিছুমান যোৱাকালি মই দেখা পাইছোঁ যে নিজৰ প্ৰাণ দিব গৈছে, কেইজনমান ব্যক্তি নিহত হৈছে। তেওঁলোকক মই অনুৰোধ জনাইছোঁ যে নিজৰ প্ৰাণ দিব নালাগে, আপোনালোকে জুবিনদাৰ কাৰণে এইখিনি মাত মাতক যে 1 নম্বৰ কথা, তেওঁৰ যিটো এটা তেওঁ নিজৰ প্ৰাণ হেৰুৱাব লগা হয় সেইটোৰ ওপৰত এটা তদন্ত হওক। ছিংগাপুৰৰ পৰা আৰম্ভ কৰি অসমলৈকে যিমান যি কৰিব লগাইছে এই ক্ষেত্ৰত এটা ভাল তদন্ত হওক।
লগতে তেওঁৰ কাৰণে এটা আমাক মিউজিয়াম দিয়ক। তৃতীয়তে ভূপেন দাক যেনেকুৱাকৈ এটা সমাধি দিয়া হৈছিল জালুকবাৰীত তেনেকুৱাকৈ এটা সমাধিৰ ব্যৱস্থা। এই তিনিটা হৈছে মোৰ ফালৰ পৰা দাবী আৰু এটা অনুৰোধ। যিজন ব্যক্তি আমাক অসমত ইমানখিনি দিছে, আমি কিন্তু সেইজন ব্যক্তিক একো দিব পাৰোঁ নাই। কমচে কম শেষ অৱস্থাত আমি যাতে এইখিনি তেওঁক দিব পাৰোঁ। সেয়ে জুবিন দা আমাৰ মাজত সদায় জ্বলি থাকক, সদায় জিলিকি থাকক। আৰু শেষত এটা কথা কৈ যাম যে অসমৰ যদি ব্ৰহ্মপুত্ৰ হ'ল তেতিয়াহ'লে জুবিন দাক উভতাই পঠালেহেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছে। সেইকাৰণে জুবিন দাৰ গভীৰতা গম নাপাওঁ। আকৌ এবাৰ কৈছোঁ, যদি ব্ৰহ্মপুত্ৰ হ'লেহেঁতেন তেতিয়া জুবিন দাক ঘূৰাই পঠালেহেঁতেন, কিন্তু সেয়া বিদেশৰ সাগৰ আছিল, তেওঁৰ গভীৰতা গম নাপাওঁ। তো জুবিন দাৰ আত্মাৰ সদ্গতি কামনা কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো